সব মাটিটো এটা বিশেষ পৰিয়ালে কিনি আছে সব গুৱাহাটীৰ পৰা আপুনি যাৰ পৰা গুৱাহাটী অলপ হেফালে গলেই দেখা পাব যে এজন মানুহৰ বিশেষ OSD এ সব মাটি কিনি আছে আপুনি বাগান পালে সব মাটি কিনি আছে সাংঘাতিক ধৰণৰ প্ৰতিবাদ কিন্তু আৰম্ভ হৈছে চাৰিফালে প্ৰতিবাদটো হ'বই কিয় নহ'ব মানুহবোৰ কিয় বহি থাকিব আজি সবে নিজৰ মাটি এৰি দিবলৈ হৈছে আদানী আহিলে মাটি এৰি দিবলৈ হৈছে বা কোনোবা নিজৰ ভাই ককাইকৰ নামত OSD নামত মাটি কিনি আছে এগ্ৰিকালচাৰ ল্যান্ড 3 মাহতে ইন্ডাষ্ট্ৰি ল্যান্ড হৈ গৈছে তো চাহ জনগোষ্ঠী নহয় আজি কোনো মানুহে আজি এই আৰুনো কি কয় বসুন্ধৰাৰ জৰিয়তে মাটি কিনিবলৈ সক্ষম হোৱা নাই মাটি যদি কোনোবাই কিনি আছে বিজেপি ভিতৰত এজন বা দুজন মানুহে কিনি আছে এটা অতি গুৰুত্বপূৰ্ণ বিষয় গৌৰৱ গগৈ ডাঙৰ ধৰিছে অকল গৌৰৱ গগৈৰ বক্তব্য নহয় সচেতন অসমৰ সমাজ জীৱনৰ লগত জড়িত সচেতন লোকসকলে বিভিন্ন দল সংগঠনে এই ক্ষেত্ৰত বক্তব্য ৰাখি আহিছে যে মাটিৰ অধিকাৰ কিন্তু অসমৰ খিলঞ্জীয়া মানুহ বা সাধাৰণ মানুহে কিন্তু পোৱা নাই যি কি নহওক আমি খন্তেক বিৰতি লৈ লওঁ বিৰতিৰ পিছত আমি আকৌ গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত আমি আকৌ এই চিন্তনত আমি আলোচনা কৰিম